Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English Tour Lesson 6 Our Festivalৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি কৈছে Let's listen to what Rupa is talking about with her friend Bijoy যে ৰূপায়ে তাইৰ বন্ধু বিজয়ৰ লগত কিনো কথা পাতিছে আমি শুনো আহা ইয়াতে আমি ছবিখনত কি দেখিছো বস্তু বিক্ৰী কৰি আছে হয়নে এইফালে এই ছোৱালীজনীয়ে বস্তু দিছে আৰু এই মহিলা গৰাকীও বস্তু দিছে আদান প্ৰদান কৰিছে এতিয়া কিনো আছে পঢ়ি চাওচোন আহা এয়া ছোৱালীজনী নামটো কি কলো মই ৰূপা আৰু ল'ৰাজন নাম হল বিজয় কি কৈছে মই পঢ়ি দিছো তোমালোকে শুনি যাবা Hello Bijoy how are you Hello Bijoy তোমাৰ কি খবৰ I am fine thank you মোৰ ভাল ধন্যবাদ How was your বিহু vacation তোমাৰ বিহুৰ বন্ধ কিদৰে গল It was very good ৰূপাই কৈছে যে এইটো বহুত ভালেৰে গল I enjoyed a lot মই বহুত আনন্দ কৰিলো I went to my uncle's house in Morigao আৰু মই আঙ্কলৰ ঘৰলৈ গলো আঙ্কল মানে খুৰাও হয় মামাও হয় মই মামাহঁতৰ ঘৰলৈ যোৱা বুলি ধৰি ললো গতিকে ৰূপাই কি কৈছে যে মই মামাহঁতৰ ঘৰলৈ গৈছিলো মৰিগাঁৱত ঠিক আছে তাৰ পিছত চোৱা Okay what did you do there বিজয় সুধিছে হয় তাত তুমি কি কৰিলা এটা তাই কৈছে I visited the Junbil Mela যে মই জুনবিল মেলালৈ গৈছিলো Please tell me about the Mela যে মোক মেলাখনৰ বিষয়ে কোৱাচোন এতিয়া ৰূপাই কৈছে It is a 3-day community fair এটো 3-দিনীয়া সামাজিক মেলা It is held during the month of Magh এটো মাঘৰ মাহত এই মেলাখন পতা হয় তাৰ পিছত কৈছে What can we buy in the fair যে আমি এই মেলাখনত কি কিনিবলৈ পাৰো এতিয়া ৰূপাই কৈছে We do not buy things with money there যে আমি ইয়াত টকা পইচাৰে কিনিব নালাগে We can exchange different things আমি exchange মানে হলনি কৰা কথা কৈছে ধৰা মই কিবা এটা বস্তু দিলো আৰু আনজনে আন এটা বস্তু দিলে আমি আগৰ ছবিখনত যে দেখিছিলো ছোৱালীজনীয়ে কল দিছিলে আৰু মানুহগৰাকীয়ে মাছ দিছিলে গতিকে হলনি কৰি লোৱা হয় Oh it's so good and interesting to know about this যে বা এটো ভাল কথা আৰু বহুত ইন্টাৰেষ্টিং মানে এটো বহুত ভাল লগা এটা কি কৈছে চোৱা ইয়াতে question answers কিটা মই পঢ়ি দিছো Answer the questions যে Who went to Morigao during Bihu vacation যে বিহু বন্ধত মৰিগাঁৱলৈ কোন গৈছিল আই পাইছিলো Rupa went to Morigao during Bihu vacation যে ৰূপাই মৰিগাঁৱলৈ গৈছিল বিহুৰ বন্ধত তাৰ পিছত কৈছে When is the Junbil Mela held? Junbil Mela কেতিয়া পতা হয়? এতিয়া আমি কি পাইছিলো নো? মাঘৰ মাহত হয়নে? The Junbil Mela is held during the month of Magh. যে Junbil Mela মাঘৰ মাহত পতা হয়। তাৰ পিছত চোৱা ইয়াতে কি কৈছে মই পঢ়ি দিছো Here is a picture of food items that Rupa had at her uncle's place. যে ইয়াত এখন ছবি আছে য'ত বিভিন্ন ধৰণৰ খাদ্য আছে আৰু এই খাদ্যসমূহ ৰূপাই মামাকৰ ঘৰত খাইছিল আমি কি কি দেখিছো বাৰু ছবিবোৰ চিনাকি লাগিছে নে এয়া কি তিল পিঠা তিলৰ লাৰু নাৰিকলৰ লাৰু খিলা পিঠা কুটলি পিঠা তেল পিঠা সুজিৰ লাৰু এয়া জুলীয়া গুৰ এয়া জলপান হয়নে তোমালোকে বেলেগ দেখিব পাৰা দে মই কিন্তু দেখাত এনেকৈ দেখিলো তাৰ পিছত চোৱাচোন কি আছে ইয়াতে কৈছে How many of these food items do you recognize যে তোমালোকে
কিমান বিধ খাদ্য চিনি পাইছা চাবাচোন কি চিনি পাইছা Write a few names আৰু তাৰ নামবোৰ লিখিবা লিখিবলৈ যত্ন কৰিবা Names of food items in the picture যে ছবিখনত কি food items কি খোৱা খাদ্য আছে তাৰ নাম লিখিব দিছে মই কেইটামান দিছো চাবা তোমালোকে হয় নে নহয় চাবা তিল পিঠা খিলা পিঠা জলপান নাৰিকল লাৰু সুজি লাৰু এগিটা মই দেখিছিলো আৰু লিখিছো তোমালোকেও চেষ্টা কৰিবা তোমালোকে যদি দেখাত বেলেগ পাইছা তেতিয়ালে হেটো লিখি দিবা যি দেখিছা হেটো লিখিব দিছে ঠিক আছে তাৰ পিছত চোৱা ইয়াতে কি কৈছে মই পঢ়ি দিছো Let's learn the names of some musical instruments যে কেইবিধমান আমি বাদ্যযন্ত্ৰৰ নাম শিকো আহা কি বাদ্যযন্ত্ৰ দিছে চিনি পাইছানে এইটো কি হয় হাৰমোনিয়াম এইটো ঢোল এইটো ফ্লুট এইটো গিটাৰ এইটো ভায়োলিন তাবলা এগিটা তোমালোকে দেখিয়ে থাকা নহয় চিনি পাইছা এইদৰে পঢ়িবা ঠিক আছে তাৰ পিছত চোৱা কি আছে মই পঢ়ি দিছো Listen to the description of dresses worn by people from same places in India. এতিয়া ইয়াতে চোৱা আমি বিভিন্ন ধৰণৰ সাজ-পোছাক দেখিছো আৰু এইবোৰ ক'ত দেখো আমি ভাৰতত দেখো আৰু তেওঁলোকৰ এই সাজ-পোছাকৰ বৰ্ণনাখিনি তোমালোকক শুনিবলৈ দিছে As you listen, match the dress with the place. আৰু তোমালোকে শুনি কাপোৰৰ ঠাইৰ লগত মিলাব লাগিব ইয়াতে কি আছে চোৱা এয়া ড্ৰেছ আমি কি দেখিছো বিয়াৰ সময়ত দৰা কইনা ড্ৰেছ দেখিছো হয়নে আৰু মূৰত গেন্দে ফুলৰ মালা গতিকে এইটো ক'ত হ'ব পাৰে আমি চিনি পাও নহয় এইটো আসাম ইয়াতে এ লিখাই আছে SSAM আসাম এইফালে দেখিছানে এয়া যিখিনি কাপোৰ পিন্ধিছে এইটো সচৰাচৰ ঠাণ্ডা ঠাইত পিন্ধে হয়নে আৰু টুপি পিন্ধিছে আৰু এইটো আমি ক'ত দেখো বাৰু তোমালোকে দেখিছানে আগত এইটো হ'ব কাশ্মীৰ KASHMIR কাশ্মীৰত ঠাণ্ডা ঠাই হয়নে গতিকে হাত দীঘল কাপোৰ পিন্ধিছে জোতা পিন্ধিছে টুপি পিন্ধিছে তাৰ পিছত এইটো হ'ব কাশ্মীৰ এইবাৰ এইফালে দেখিছা এয়া হোৱাইট সাৰি পিন্ধিছে আৰু এফালে লুঙি চুৰিয়া পিন্ধিছে আৰু এই ধৰণৰ সাজ-পোছাক আমি দক্ষিণ ভাৰতৰ ফালে দেখো আৰু এইটো ক'ত হ'ব বাৰু কে আছে এইটো হ'ব কেৰেলা KERALA কেৰেলা গতিকে এইটো হ'ব তাৰ পিছত এইফালে চোৱাচোন এও কিন্তু দৰা কইনাৰ ড্ৰেছ হয় ইয়াতে শাৰী পিন্ধিছে ধুতি চোলা পিন্ধিছে মূৰত টুপি পিন্ধিছে এনেকুৱা ধৰণৰ টুপি কোনে পিন্ধে ওয়েষ্ট বেংগলত পিন্ধে এইটো ইয়াতে হ'ব W আছে ESTBENGAL ওয়েষ্ট বেংগল এইদৰে লিখি দিবা ঠিক আছে তাৰ পিছত কি কৈছে চোৱা মই পঢ়ি দিছো match the picture with the name of the festival ছবিবোৰৰ লগত উৎসৱবোৰৰ নামবোৰ মিলাবলৈ দিছে মই পঢ়ি দিছো চাবা এইখন আমি ছবি দেখি কি দেখিছো মেজি জ্বলাইছে হয়নে আৰু মেজি কেতিয়া জ্বলাই বাৰু আমি পাইছিলো নহয় মাঘ বিহুত গতিকে ইয়াতে মিলাই দিয়া এয়া কি দেখিছো ছোৱালীজনীয়ে ফুলজাৰি জ্বলাইছে ফুলজাৰি আমি কেতিয়া জ্বলাও দেৱালী ইয়াতে দেৱালী তাই এই ল'ৰা দুজনে হাবতি ৰুইছে এইটো কেতিয়া ধৰে ঈদৰ সময়ত হয়নে শুভেচ্ছা দিয়া হয়নে গতিকে এইটো ঈদ আৰু ইয়াতে কি দেখিছো খ্ৰীষ্টমাছ ট্ৰি দেখিছো গিফ্টছ দেখিছো ছোৱালীজনীৰ হাততো গতিকে এইটো কি হ'ব খ্ৰীষ্টমাছ আৰু এই ল'ৰা দুজনে ৰঙেৰে খেলিছে আৰু এইটো কেতিয়া হয় ফাকুৱাৰ সময়ত হোলী এইদৰে মিলাই দিয়া তোমালোকে ঠিক আছে তাৰ পিছত চোৱা কি আছে লেটস ৰিচাইট আবৃত্তি কৰো আহা ইয়াতে আমি কি দেখিছো কাৰণ ক্যালেন্ডাৰ দেখিছো তোমালোকে দেখিছানে এটা পঢ়ি দিও চাবা ইয়াতে কি দিছে 30 days has September Septemberত 30 দিন April June and November April June আৰু Novemberতো 30 দিন
February has 28 alone. Say February অকল 28 দিন থাকে. All the rest have 31. আৰু বাকি মাহ কেইটাত 31 দিন থাকে. Except in leap year, that's the time. Leap year সলনি বাকিখিনি সময়ত when February's days are 29. আৰু ফেব্ৰুৱাৰী মাহটো গমে পালা যে লিপ ইয়াৰৰ দিনা হ'ব লিপ ইয়াৰত হ'ব 29 দিন আৰু বাকি 28 দিনেই হৈ থাকে. তাৰ পিছত চোৱা ইয়াতে কি কৈছে মই পঢ়ি দিছো. Let's learn the names of the months. মাহবোৰৰ নামবোৰ শিকো আহা. মই পঢ়ি দিছো শুনিবা. January, February, March, April, May, June, July, August, September, October, November, December. তোমালোকে এদৰে পঢ়িবা. এতিয়া কি কৈছে ইয়াতে? Look at a calendar and write down the names of the months which have 30 days. যে calendar চোৱা আৰু ক'ত 30 দিন আছে তোমালোকে লিখা. ইয়াতে কি কি আছিলে? 30 days ক'ত আছে? চোৱা ভালদৰে চাইছানে? এই চোৱা এপ্ৰিল. গতিকে মই ইয়াতে লিখিছো এপ্ৰিল. তাৰ পিছত ক'ত আছে? জুন. ইয়াতে জুন লিখিছো. তাৰ পিছত আমি ক'ত দেখিছো? সেপ্টেম্বৰ. সেইকাৰণে সেপ্টেম্বৰ লিখিছো. আকৌ ক'ত দেখিছো? এয়া নৱেম্বৰ. গতিকে ইয়াতে নৱেম্বৰ লিখিছো. গতিকে তোমালোকে এইকেইটা লিখি দিবা. তাৰ পিছত চোৱা months which have 31 days. কোন কেইটা মাহত 31 days থাকে? তে ক্যালেন্ডাৰখন চোৱাচোন. জানুৱাৰী. গতিকে জানুৱাৰী লিখিছো. আৰু ক'ত আছে? মাৰ্চ. মাৰ্চ লিখিছো. তাৰ পিছত মে, জুলাই. তাৰ পিছত অক্টোবৰ, ডিসেম্বৰ. আৰু সেইদৰে ইয়াতে লিখিছো জানুৱাৰী, মাৰ্চ, মে, জুলাই, অগষ্ট, অক্টোবৰ, ডিসেম্বৰ. মনত ৰাখিবা, এইদৰে লিখিবা. তাৰ পিছত সুধিছে কি সুধিছে বাৰু? মই পঢ়ি দিছো. The name of the month which has 28 days and every 4 years has 29 days. যে কোনটো মাহত প্ৰতি বছৰে 28 দিন থাকে কিন্তু 4 বছৰৰ মূৰত 29 দিন থাকে. 4 বছৰৰ মূৰত লিপ ইয়াৰ হয় ন? গতিকে হেতু কোনটো মাহ হ'ব? ফেব্ৰুৱাৰী. তোমালোকে ধৰিব পাৰিছা? আমি কি লিখিম ইয়াতে? ফেব্ৰুৱাৰী. তাৰ পিছত চোৱা which musical instrument you can see in bihu songs. বিহুত গানত তোমালোকে কোনটো দেখিবা? এইটো নেকি নে এইটো? এইটো ঢোল. আমি বিহুত ঢোলহে বজাও হয়নে? তাৰ পিছত চোৱা which month has 30 days. কোনটো মাহত 30 days হ'ব? এপ্ৰিল নে মে? কোনটো হ'ব বাৰু? এপ্ৰিল. ঠিক আছে. তোমালোকৰ ভাল লাগিছে নে? ভালদৰে পঢ়িবা. আজিলৈ দিছো.